নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লে আৰু বহুত দিনৰ মূৰত আজি মই কাপোৰ কৰা ভিডিঅ' এটি লৈ আহিছোঁ যেহেতু অকণমান মেইনটেইন কৰিবলৈ দিগদাৰ হৈছে নিজৰ পঢ়া শুনাৰ লগতে তাই মাজে মাজে অকণমান চেক বুজি পেলাই কৰিব লগা হয় আৰু আজি যেহেতু দুগৰাকী মানুহৰ কাপোৰ অৰ্ডাৰ আছিল সেয়েহে এইফালে মই প্ৰথম গৰাকীৰ অৰ্ডাৰ এনেকৈ কৰিবৰ কাৰণে ৰেডি হ'লোঁ আৰু এইফালে ডিজাইনসমূহ ভাগ কৰি পেলাই কাপোৰখন এনেকৈ পাৰি ল'লোঁ আৰু প্ৰথমতে মই ইফালে কৰিব লৈছোঁ বেবী পিংক কালাৰ কাপোৰ এযোৰ আৰু ডিজাইনটো দেখিছেনে খুব মৰম লগা এটা ডিজাইন হয় অকণমান ডাঙৰ বাৰু আৰু এইফালে ব্লু কালাৰটো লৈ লৈছোঁ প্ৰায়খিনি মানুহেই জানেই স্ক্ৰীন প্ৰিণ্টিং কেনেকৈ কৰে একচুৱেলি সকলোবোৰ মানুহেই জানে আজিকালি কিন্তু তথাপিতো মই অকণমান দেখুৱাই দিছোঁ যিহেতু শিকাৰো ক'ৰবাত থাকিব পাৰে আৰু তেওঁলোকে শিকিব পাৰিব আৰু একেবাৰে সহজ হয় আপোনালোকে যিসকলে কৰা নাই তেওঁলোকেও কৰিব পাৰে আৰু খুব ধুনীয়া এটা মৰম লগা ডিজাইন চাওকচোন আৰু এয়া চাওক কাপোৰযোৰ হৈ গ'ল আৰু যিহেতু ডিজাইনটো অকণমান ডাঙৰ হয় সেইটো কাৰণে বৰ বেছি দিয়া নাই ভিতৰত অকণমান চিম্পলকৈ ৰাখিছোঁ আৰু এইফালে আকৌ স্কাই ব্লু কালাৰৰ কাপোৰ এযোৰ এনেকৈ ডাৰ্ক ব্লু কালাৰ দি পেলাই ইফালে কপৌফুলৰ ডিজাইনটো আজিৰ পৰা সকলোবোৰ কাপোৰেই আচলতে গৰমত পিন্ধিব পৰা হয় খুব মৰম লগা কালাৰ কাপোৰবোৰৰ আৰু এয়া হৈ গ'ল কপৌফুলৰ ডিজাইনটো দি এযোৰ চাদৰ মেখেলা চাওকচোন আৰু ভাল লাগিলে আপোনালোকে কমেণ্ট এটা জনাবলৈ একেবাৰে নাপাহৰিব দেই আপোনালোকৰ কমেণ্টবোৰে মোক বহুত উৎসাহ দিয়ে আৰু নেক্সট আকৌ এফালে হ'ল য়েল্লো কালাৰৰ কাপোৰ এযোৰত এফালে সেম ডিজাইন আৰু এইফালে হ'ল আকৌ ৰাণী পিংক কালাৰ কাপোৰ এযোৰ চিলভাৰ কালাৰ দি পেলাই বাটাৰফ্লাই ডিজাইনটো খুব মৰম লাগিছে নহয়নে কাপোৰযোৰ আৰু এইফালে আকৌ ৱাইন কালাৰ কাপোৰ এযোৰ চিলভাৰ দি পেলাই লতাটো কৰিছোঁ অনলি লতা ইয়াত বুটা নাই আৰু কেনেকুৱা লাগিছে বাৰু আৰু এইবাৰ লতাটো লগাইও দিয়া নাই আৰু নেক্সট আকৌ এই কাপোৰকেইযোৰ হৈছে নেক্সট অৰ্ডাৰৰ কাৰণে আৰু এইফালে ডিজাইন লৈ লৈছোঁ ডিজাইন অকল ইয়াত দুটাহে কৰিম মই আজি পাঁচযোৰ কাপোৰত অকল ডিজাইন দুটাহে কৰিবলৈ দিছে আৰু প্ৰথমতে এইফালে আকৌ বেবী পিংক কালাৰ কাপোৰ এযোৰে লৈ লৈছোঁ আৰু এই ডিজাইনটো আৰু এয়া হৈ গ'ল কাপোৰযোৰ চাওকচোন ইফালে বেবী পিংকত ব্লু কালাৰ দি পেলাই কৰিছোঁ আৰু এইফালেও ছেম ডিজাইন পেৰট গ্ৰীণ কালাৰৰ ব্লু কালাৰ দি পেলাই কৰিছোঁ আৰু এইফালে অকণমান ডাৰ্ক কালাৰৰ গ্ৰীণ কালাৰ ডিজাইন চাদৰ মেখেলা এযোৰত এই ডিজাইনটো কৰিছোঁ খুব মৰম লগা এটা ডিজাইন হয় খুব ভাল লাগে আৰু এইফালে ৱাইন কালাৰ কাপোৰ এযোৰতো চিলভাৰ দি পেলাই ছেম ডিজাইন কৰিছোঁ আকৌ ছেম ইফালে বটল গ্ৰীণ কালাৰৰ কাপোৰ এযোৰতো হোৱাইট চিলভাৰ দি পেলাই একচুৱেলি হোৱাইট নহয় চিলভাৰ দি পেলাই কৰিছোঁ এয়া আজি লাষ্ট আৰু এয়া হৈ গ'ল কাপোৰ সকলোবোৰ শুকোৱাৰ পাছত এনেকৈ আপোনালোকক আকৌ দেখুৱাই দিছোঁ আৰু ভাল লাগিলে আপোনালোকে কমেণ্ট এটা জনাবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে ল'বও পাৰিব আজিলৈ আহিছোঁ বাই